নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ কাষলৈ আহি হাজিৰ হ'লোঁ। আপোনালোকৰ মাজৰ হয়তো সকলোৱে গম পাইছে যে অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু অভিনেতা ৰাজকুমাৰ তালুকদাৰ 2023-24 নাট্যবৰ্ষত আছিল অভিনন্দন থিয়েটাৰ। নিশ্চয় আপোনালোকে খবৰটো গম পাইছে। যোৱা কিছুদিন পূৰ্বে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত লাইভ আহি অভিনন্দন থিয়েটাৰৰ বিষয়ে কিছু কথা কৈছিলে। নিশ্চয় আপোনালোকে এই খবৰটো গম পায়। এতিয়া আমি দেখিবলৈ পাইছোঁ আজিৰ দিনটোত অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ এটি পষ্ট শ্বেয়াৰ কৰিছে। আহকচোন অভিনেতা ৰাজকুমাৰ তালুকদাৰে বাৰু কি লিখিলে আমি অকণমান শুনি লওঁ। ৰাজকুমাৰ তালুকদাৰে শ্বেয়াৰ কৰা পষ্টত লিখিছে, অহা বছৰ 2024-25 ইংৰাজীত মই ভ্ৰাম্যমাণ দল অভিনন্দন থিয়েটাৰৰ মৌখিকভাৱে থকাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু বহুত বেছি অসুবিধাৰ কাৰণে সেই সিদ্ধান্ত নাকচ কৰিলোঁ। গতিকে সমূহ অসমবাসী ৰাইজক দুখেৰে এই সিদ্ধান্তটো জনাই দিলোঁ। ফেচবুকত মই কিছুদিন আগতে এই সিদ্ধান্তটো ল'ম বুলি এটা পষ্ট কৰিছিলোঁ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে খবৰটো গম পালে যে অভিনেতা ৰাজকুমাৰ তালুকদাৰ 2024-25 নাট্যবৰ্ষত নাথাকে অভিনন্দন থিয়েটাৰত। বন্ধু বান্ধৱীসকল এনেকৈ নতুন খবৰ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব।